আজি আপোনালোকক এক বিশেষ খেতি এটা দেখাবলৈ লৈছোঁ। এইটো খেতি কৰিলে খেতিয়কে ফচল পায় বা শস্য পায়। এইটো খেতি কৰিলে কিন্তু মানুহে শস্য নাপায় বা খেতিয়কে শস্য নাপায়। এইটো হ'ল আপোনালোকৰ নিপিৰ নামে এটা ঘাঁহজাতীয় খেতি। এইটো গৰুৱে খালে বহুত গাখীৰ হয় আৰু গৰুৰ স্বাস্থ্য পাতি চব ঠিকে থাকে। এয়া চাইছে আপোনালোকে ঘাঁহ খেতি, ই এক কুঁহিয়াৰ জাতীয় ঘাঁহ হয়। কেমেৰামেনে দেখুৱাইছে ধুনীয়াকে। এয়া চাইছে থুপ থুপকে ঘাঁহখিনি আছে, থুপ থুপকে ঘাঁহখিনি আছে। গাই খালে গাখীৰ বাঢ়ে, স্বাস্থ্য পাতিও চব ঠিকে থাকে। ই ভালে কেইবাৰ কাটিব পাৰি, বছৰত 5-6 বাৰ কেইমান কাটিব পাৰি। একবাৰ কাটিলে গুৰিৰ পৰা আকৌ ঘাঁহখিনি আহি যায়। মাজে মাজে পানী দি থাকিলে ভাল। এয়া চাইছে কেইজনমান কৃষকে ইয়াতে ঘাঁহ কাটি আছে, আপোনালোকে দেখা পাইছে। এয়া দেখা পাইছে ধুনীয়াকে ঘাঁহখিনি হৈছে। আগলৈ আহকচোন। এয়া গাঁৱৰ ভিতৰলৈ আহিলো। এয়া চাইছে ই ধুনীয়াকে ঘাঁহখিনি হৈ আছে। মই নিপিৰ বুলি কৈছোঁ। নিপিৰ ই ঘাঁহজাতীয় উদ্ভিদ হয়। ই পুৰা থুপতহে হয়। ধন্যবাদ।